নে কিমান 5 গ'ল দিছিল যে 5-0 তো আমি সেইবিলাক পাহৰা নাই শ্বিলঙত নৰ্থ ইষ্টে খাতা খুলি দিলে 4-0 গলত আজি জিকাই নহয় মেচখনত আজি ইষ্ট বেংগলক ধুলিত চাট কৰি দিলে আৰু লুটাক কৰি দিলে ফুটা আজি বঢ়িয়া খেল হ'ল ভুজলিকা টক্সত আজি আলোচনা কৰিম মোৰ লগত আছে দিগবলা আৰু মিন্ময় আহক আলোচনা কৰোঁ আজি ভুজলিকা টক্স The first challenge goes for a shot. আজি খেলখন চাই মই এটোৱে কম যে লাইক এটো দিয়ে অলৰেডি আমি গম পাইছিলোঁ যোনটো লাইন আপটো দেখি পেলাই যে আজি ফুল ফ'ৰ্চত গৈছে নৰ্থ ইষ্ট ইউনাইটেড FC এগেইনষ্ট ইষ্ট বেংগল আৰু মই ভাবিছোঁ ফাৰ্ষ্ট হাফত যিকেইটা এটেক বনিছিলে কিজানি তেতিয়াই বহুতকেইটা গ'ল আহিলে কিন্তু ফিনিচিং বা সিহঁতৰ ডিফেণ্ডিং ভাল হোৱাৰ কাৰণে আমি স্ক'ৰ কৰিব নোৱাৰিলোঁ বাট দ্য ছেকেণ্ড হাফত যোনটো মানে আপকামিং কৰিলে যোনটো এটা মেণ্টেলিটি চেঞ্জ আৰু যোনটো সোৱেগেৰে যেনেকৈ আজি বেনাৰ্লিয়ে সোৱেগত আহি পেলাই নিজৰ আউটফিট শ্ব' কৰিছে সেনেকৈ আমাৰ টীমে নিজৰ গ'লছ কৰি সোৱেগটো শ্ব' কৰিলে চবৰ আগতে আৰু এইটো বহুত ভাল এইখিনিতে মিন্ময় মই ফাৰ্ষ্ট হাফৰ কথাত আহিছোঁ মই এজন এটা প্লেয়াৰ নাম ল'বই লাগিব ৰিডিম তালাঙৰ যিটো আজি প্ৰদৰ্শন ফাৰ্ষ্ট হাফত সঁচাকৈ নিজৰ ঘোঁৰা দৰ্শকৰ আগত যিটো পাৰফৰ্মেঞ্চ দেখুৱাম বুলি আহিছিলে আজি দেখুৱাব পাৰিলে ফাৰ্ষ্ট হাফত সি যোনটো বল উলিয়াই দিছিলে গিয়েৰমোৰ যোনটো সি অকমানৰ কাৰণে মিছ কৰিলে সেইটো ওৱান অফ দ্য মানে ইমান ধুনীয়া পিন পইণ্ট একুৰেচি পাছ যোনটো ওপৰৰ পৰা দিছে আৰু গিয়েৰমোৰ যোনটো অকমান ৰখি গ'ল ফিনিছ দিয়াৰ পৰা কিন্তু এপাৰ্ট ফ্ৰম ডেট ৰিডিমৰ যোনটো সপোন আছিল যে বা যিটো তাৰ খেলত দেখা পোৱা যায় যে নিজৰ ঘোঁৰা দৰ্শকৰ আগত মই এটা বিশেষভাৱে ভাল এটা প্ৰদৰ্শন কৰোঁ আজি খেলত দেখা গ'ল ফাৰ্ষ্ট হাফটো মোক সেইকাৰণে উইংবেক হিচাপে যিটো খেলিছে আজি ৰিডিমে মই ক'বই লাগিব এইটো মানে সি বঢ়িয়া খেলিছে ভাই উইংবেকৰ পজিশ্যনটো নিজৰ কৰি লৈছে সেইটো যোনটো ওৱান বেনালীয়ে যোনটো তাক এপ্লাই কৰিলে ন সেই এটা এক্সপেৰিমেণ্ট হওক বা যোনটো 100% ছাকচেছ ৰেটৰ সৈতে ৰিডিম উজ্জ্বলি উঠিলে আৰু সেইখন খেলত আজি মই ফাৰ্ষ্ট হাফত ক'বই লাগিব ৰিডিমৰ প্ৰদৰ্শনৰ কাৰণে ফাৰ্ষ্ট হাফত যদিও 0-0 হ'ল আমাৰ খেল দমনীয় আছিলে নিশ্চয়কৈ আজি খেলখনত আমি প্ৰথম হাফত ইষ্ট বেংগলৰ নতুন আচলতে ইষ্ট বেংগলৰ পুৰা ফুল ষ্ট্ৰেংথত খেলা নাই কাৰণ সিহঁতৰ ACL খেলি আছে গতিকে এটা বি টিম বুলিও ক'ব পাৰা এইটো গলকিপাৰ চেঞ্জ হৈছে আমাৰো আজি গলকিপাৰ মিৰ্ছাদ ৰিটাৰ্ণ হৈছে খেলখনত কি গ'ল কনচিড নকৰিলে লৰ্ড মিৰ্ছাদ আহি গৈছিলে অকণ ভয়ো লাগিছিলে কিন্তু আজি যিটো সেভ কৰিছে কিন্তু ৱৰ্ল্ড ক্লাছ কৰিছে ক'ব লাগিব কৰিছে আজি কিন্তু নাম ল'ব লাগিব আজি সিও ভাল খেলিছে মিন্ময় ওচৰত আহোঁ মই আকৌ মিন্ময় ওচৰত আহিছো ছেকেণ্ড হাফটো কেনেকৈ হ'ল কি হ'ল মানে কিহৰ কাৰণে চেঞ্জটো ইমান ছেকেণ্ড হাফটোত মই এইটোৱে ক'ব বিচাৰোঁ মই এইটোৱে ভাবোঁ যে মানে যোনটো পজিশ্যনেল চেঞ্জ আৰু যোনটো মানে প্ৰিভিয়াছ দুখন মেটচ হৈ গ'ল নৰ্থ ইষ্টত এগেইনষ্ট মুম্বাই চিটি FC আৰু বেংগালোৰ FC এগেইনষ্টত সেই দুইখন মেটচত সিহঁতে তুমি চাবা বহুত মানে কি কৈছিল লং বলছ খেলিছিল আৰু যোনবিলাক মানে ফাষ্ট যোনটো কাউণ্টাৰ এটেকিং ফুটবলটো যোনটো সি আগৰ পৰা খেলি আছিল সেইটোকে মানে এই পিচখনত সিহঁতে মানে আকৌ ৰিপিট কৰিব বিচাৰিছিল বাট দ্য থিং ইজ ডেট ইয়াত কৰিব হ'লে তোমাৰ সেই উইথটো নাই মানে সিমান লং নহয় আৰু নৰ্থ ইষ্ট এনেকুৱা টিম উইথ থকাৰ ফিল্ডত বেছি ভাল পাৰফৰ্মেঞ্চ কৰে তো বেনাৰ্লি মতে আজি চাগে অলপ টেকটিকেলি সিহঁত প্ৰিপেয়াৰ হৈ আছিল ফাৰ্ষ্ট হাফটো চাওঁ ইফ উই ডোণ্ট স্ক'ৰ এনি গ'লছ তো নেক্সট হাফত আমি এনেকুৱা এটা কৰিম যে আমি টিকি টাকা ফুটবল কৰিম মষ্টলি যাতে মানে টিকি টাকাও নহয় মষ্টলি মানে শ্বৰ্ট পাছেছ আৰু কুইক ট্ৰেনজিশ্যন যাতে প্লেয়াৰক বিচাৰি পায় শ্বৰ্ট পাছত আৰু সেইটো কাৰণে মানে ফাইনেল থাৰ্ডতো যিটো আমাৰ ব্ৰেক ইন হৈছে ফাইনেল থাৰ্ডত চব এই ওৱান টাচৰ কাৰণে গ'লকেইটা আহিছে এতিয়া আমি প্ৰথম গ'লটো যিটো নেষ্টৰে গ'লটো দিছে সেইটো ফাৰ্ষ্ট ওৱান টাচ টাচ কৰি পেলাই বলটো সোমাই দিছে যিটো ক্ৰছ টণ্ডমৰ পৰা আহিলে বলটো কি লাহেকে চুইছে মাত্ৰ আৰু ডাইৰেকশ্যন দি পেলাই প্ৰথমটো গ'ল দিছে পজিশ্যনিং ভাল নেষ্টৰ ছেকেণ্ড গ'লটো অলপ কণ্ট্ৰভাৰ্চি হ'ল আৰু মই এইটো ক্ষেত্ৰত বিশ্বাস কৰোঁ যে এইটো হেণ্ডবল আছিলে ৰেফাৰীৰ ভুল ডিচিশ্যন হয় কেতিয়াবা আমাৰ এগেইনষ্টতো যায় এইটোত মানে মই এটা ক'ব বিচাৰোঁ হেণ্ডবল আছিল কিন্তু তুমি যদি চোৱা এইটো দিয়ে কিন্তু মানে সেইটো ইণ্টেনশ্যন আছিল যে হেণ্ডবল কৰা যেতিয়া ৰবিন ইয়াতে হেৰি কৈছিল ভৰিত লাগি পেলাই ইণ্টেনশ্যন হওক বা নহওক তোমাৰ হাতটো যদি তোমাৰ বডিৰ পৰা বাহিৰত থাকে আৰু বলটো যদি তাত লাগে এইটো হেণ্ডবল হয়
কিন্তু মোৰ মতে প্ৰথমে মাথাত লাগিছিল নেকি অলপ মাথাত লাগি পেলাই হলো যিয়ে নহওক মুঠতে যদি তোমাৰ হাতখন আননেচেল পজিশ্যনত আছে তেন্তে এইটো হেণ্ডবল হ'বই ইয়াত মই ক'বই লাগিব হয় ৰেফাৰীয়ে আমাক কেতিয়াবা আমাৰ বিপক্ষেও আমাক সিদ্ধান্ত দিছে আজি আমাৰ সপক্ষে সিদ্ধান্ত দিলে মই কোনো ধৰণৰ আক্ষেপ নাই তো গ'লটো এনেকুৱা হৈছিল যোনটো মানে বেচিকেলি হেণ্ডবল হৈছিল সেইটো মানে যদি তুমি ফুটবলিং ৰুল মতে সেইটো পিয়'ৰ হেণ্ডবল হয় কিন্তু মষ্টলি আমি দেখো ইণ্ডিয়ান ৰেফাৰী ইজ নট গুড এট দেয়াৰ ৱৰ্ক জব তো এইটো ফৰ্চুনেটলি আকৌ তাৰপৰা বলটো লাগি বাহিৰতো যাব পাৰে বা ডিফেণ্ডাৰৰ ওচৰতো যাব পাৰিলে কিন্তু আজাৰে সেইখিনিতে ফক্সৰ নিচিনা ৰখি আছে তো ষ্ট্ৰাইক দ্য বল ইন দ্য নেট আৰু সি সেইটোৱে কৰিলে আৰু সি ফাৰ্ষ্ট আকৌ 22 নম্বৰ গ'লটো স্ক'ৰ কৰি পেলাই নিজকে হিষ্ট্ৰী বুকত লিপিবদ্ধ কৰিলা নেকি আৰু ইয়াৰ পৰা আমি 3 নম্বৰ গ'লটোলৈ আহো যিটো 3 নম্বৰ গ'লটো হ'ল পেনাল্টি এটা কন্ট্ৰভাৰ্চিয়েল হ'ল সেইটো আকৌ পেনাল্টিটো এটা কন্ট্ৰভাৰ্চিয়েল কাৰণ মোৰ মতে এইটো ড্ৰাইভ মাৰিছে অকণ সফট টাচ আছিল ইমানো মানে তুমি যদি ৰিয়েল টাইমত চোৱা অলপ লাগে কিন্তু যেতিয়া তুমি শ্ল' মোচনত চোৱা মতলব প্লেবেকটো চোৱা লাগিব মানে ইমান টাচো হোৱা নাই কিন্তু দেই একেবাৰে এনেকুৱা হেয়াৰ টাচ হৈছে হেয়াৰ টাচ হ'লে মানে অকমান টাচ হ'লে এতিয়া আমাৰ প্লেয়াৰবোৰ চব প্ৰফেচনেল সেইটো এতিয়া এলাদিনে কৈছো কন্ট্ৰভাৰ্চিটো আচলতে সেইটো পইণ্টৰ পৰা কোৱা নাই মই এইটো পইণ্টৰ পৰা কৈছো গেলমৰো আহিছিলে কিন্তু মোৰ মতে আচলতে গেলমৰক চান্সটো দিব লাগিছিলে কিয়নো সি গ'ল স্ক'ৰ কৰা নাই মেটচখনত অকমান তাৰ কনফিডেন্সো পালেহেঁতেন নহয় সেইটো তোমাৰ পইণ্ট ভেলিড আছিল কিন্তু মোৰ মতে আলাদিনে ভাবিলে কাৰণ তোমাৰ চান্সো পাইছিলে সেইটো 75 মিনিটছৰ পিছত 70 আগতে সেইটো পাই গৈছিলে ন তো সেই স্ক'ৰ কৰিলে ন তেতিয়া সি ভাবিছিল আৰু পাইছিলো চান্স আকৌ এবাৰ তোমাৰ হেৰি কৰিবৰ কাৰণে তোমাৰ হেট্ৰিক মাৰিবলৈ যোনটো বাৰত লাগি গ'ল তো মোৰ মতে আলাদিনে এটা মানে সেইটো তাৰ নিজৰ এটা এম্বিশ্যন থাকে যে সদায় দুটা গ'ল স্ক'ৰ কৰি পেলাই এবাৰ মই এইটো পাইছো পেনাল্টি নেক্সটটো তোমাক গ'ল স্ক'ৰ কৰিম অলৰেডিটো গ'ল স্ক'ৰ কৰোৱে মই আৰু এটা গ'ল স্ক'ৰ কৰিবলৈ কিমান সময় লাগিছে তো সেই মতেদি আলাদিনে মই ভাবিছো সেইটো আৰু গোয়েমাৰক দিয়াটো মই সেইটো ভাবো যে গোয়েমাৰক দিব লাগে বেচাৰা মানে ট্ৰাই কৰিছিলে কিন্তু সেই নহওক যি নহওক গোয়েমেৰৰ এনেকুৱা আমাৰ মানে এনেকুৱা নহয় যে এই কেৰেলা ব্লাষ্টাৰ্ছৰ নিচিনা নহয় নালাগিল যে কাজিয়া যেনেকে লুনা আৰু ইয়াৰ মাজত পাইছে চান্স গোৱালমেৰে আজি নেক্সট কি বল এটা ওলাই দিছে কিন্তু সেইটো চবতকে ক্লোজ চান আছিলে মানে বঢ়িয়া গ'ল কৰিব পাৰিছে ইয়াৰ মাজতে আহো মই পাৰ্থিৱৰ কথালৈ পাৰ্থিৱৰ ছেকেণ্ড হাফৰ প্ৰদৰ্শন মই ভাবো ভাল চান্স লৈছিলে এটাক কৈছে শ্বটবোৰত পাৱাৰ আছে শ্বটৰ একুৰেচি আছে আজি দুৰ্ভাগ্যবশতঃ 3 নম্বৰ গ'লটো যোনটো লাষ্টৰ গ'লটো কথা কৈছো 4 নম্বৰ গ'লটোত এটা সুবৰ্ণ সুযোগ পাইছিল আচলতে সি পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা এটা গ'ল দিয়াৰ সুযোগ পাইছিলে কিন্তু আজি হয়তো আকৌ পাৰ্থিৱৰ আজি লাক আছিলে কাৰ আমাৰ বেমামাৰী আৰু বেমামাৰীৰ যোনটো শ্লাইড যোনটো গ'ল মাৰিছে যোনটো ডিফ্লেক্ট হৈ পেলাই যিটো গ'ল দিছে গ'লটো একদম নেটত লাগি গ'ল এনেকেই লাগে বেমামাৰী যিবিলাক শ্বট মাৰিছে আজিলৈকে গোটেইকেইটা বাহিৰৰ পৰা মাৰিছে সি দূৰৰ পৰা চাই পেলাই মাৰিছে এইখিনিতে স্ক'ৰটো কৰিব লগত যে গ'ল মাৰিছিলে বা গ'ল যিটো গ্ৰাউণ্ড শ্বুট মাৰিছিলে এইটো এতিয়াও মনত আছে মানে সেইটো মানে পুৰা মানে হেৰি এইটো কি কয় ড্ৰাইভিং শ্বট বুলি কয় মানে পুৰা একদম আণ্ডাৰগ্ৰাউণ্ডত যায় তো বহুত স্পীড যায় মানে খেলখন আমি 4-0 জিকাৰ পাছত খেলখন আমি আৰু লাষ্টৰ সময়ত আৰু গ'ল স্ক'ৰ কৰা আমাৰ সুযোগ আহি গৈছিলে কাৰণ বেংগলে ৰেড কাৰ্ড খাই পেলাই 10টা মানুহলে ডাউন হৈ গৈছিল এতিয়া কথাটো হ'ল কি খেলখন আমি এইটো আইএছএল সিজন আমাৰ অন্তৰ পৰিছে আৰু আমি অলমষ্ট টপ স্ক'ৰাৰ বহুত ভাল গ'ল স্ক'ৰ কৰিছো এতিয়া আমি প্লে অফত আমি আহি পালো এতিয়া আমাৰ নেক্সট ষ্টেপ কি হ'ল আমি ট্ৰেবল জিকিব লাগে আমি ডুৰান কাপ জিকিলো আইএছএলৰ আমি যদি এইখন জিকো কাপটো জিকো দেন বাকী থাকিলে তোমাৰ ছুপাৰ কাপ ভুৱনেশ্বৰত হ'ব ভুৱনেশ্বৰতো আমাৰ জিকা বহুত ভাল চান্স আহিব গতিকে আমি হোপফুল যে এটা বহুত ভাল জাৰ্ণি ইনিচিয়েট হৈ গৈছে জোৱান পেৰ' বেনালী আৰু বাকী মেনেজমেণ্টৰ লগত জন এব্ৰাহাম ছাৰকো আমাৰ ধন্যবাদ বহুত এতিয়া কথাটো হ'ল কি ইয়াৰ পাছত কি পদক্ষেপবোৰ কি নেক্সট ছিজনত আমি সেইটো কণ্টিনিউটি ৰাখিব পাৰিম নে নাই এটা ডাঙৰ কুৱেশ্যন মাৰ্ক থাকিব চব কুৱেশ্যন মাৰ্কৰে আমি আনচাৰ দি যাম লাহে লাহে আজি ভোটজোকা টেক্সত ইমানেই ইষ্ট বেংগলৰ লগত 4-0 জিকিলো আৰু 5-0 আমি যিটো আগতে আমি হাৰি থৈছো বা 1-0 যেনেকৈ আমি হাৰি থৈছিলো তাৰ ৰিভেঞ্জো লোৱা হ'ল আৰু বহুত ভালকৈ ৰিভেঞ্জ লোৱা হ'ল আৰু খেলখন চাই আপোনালোকক কি পালে কেনেকুৱা লাগিলে নৰ্থ ইষ্টৰ ফিউচাৰত কি হ'ব
আলাদিন আজাৰে কন্ট্ৰেক্টটো কিমান বছৰৰ কাৰণে এক্সটেণ্ড কৰিব লাগে সব কথা জনাব আৰু চাই থাকক ভুজলিকা টক্স মই দেৱাংগ মিনময় আৰু দিগবলা আপোনাৰ পৰা বিদায় মাগিছো বাই বাই The first challenge goes for a shot.